দুৰ্গা পূজা একদম চাব যাৱাই নাই যোৱাকালি নেকেলো যোৱাকালি অষ্টমী আছিল আজি নৱমী মানে ভালে লাগা নাই যেহেতু আমাৰ জুবিনদাৰ কথাটো সবে গমে পায় কাৰণে সবৰে মোৰ বুলি নহয় সবৰে হেনেকৈ আৰু মাইও যাও নাই বাকি ৰনহাত গেছি আৰু আজি পূজা বুলি মানে জুবিনদাৰ যেহেতু আদ্য শ্ৰাদ্ধৰ দিনাও মানে বৰষুণ দিবা আশা নাই এইকেইটা দিন বৰষুণে দিয়া নাই আজি আকৌ বৰষুণ দিছে আজি জুবিনদাৰ মানে টংলাৰ ফেন ক্লাবে মানে জুবিনদাৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে তাতে একবাৰ যাম এইটো মোৰ ভাইটি অৰ্ণৱো যাব মোৰ লগত আমি দুটা যাম আৰু আগত আছে আমাৰ অংকুৰদা দলংঘাট পালো আমাৰ সংগীত শিল্পী অংকুৰ বৰা দা আমি এতিয়া যাই আছো জুবিনদাৰ আদ্য শ্ৰাদ্ধৰ কাৰণে টংলা আৰু লগতে দুৰ্গা পূজাও দুৰ্গা পূজা বুলি বিশেষ একো নাই জুবিনদাই যেহেতু 40টা ভাষাত গান গাইছিলে আৰু এইটো ফাকান্তি গীত ৰাভাসকলৰ চাওকচোন মানুহজনে কেনেকে কান্দি কান্দি গীতটো পৰিৱেশন কৰিছে সঁচাকে এইটো শৰৎকাল হয় শৰৎ সঁচাকে মৰহি গ'ল মায়াবিনী গীতটো কৈ থৈ গৈছিলে আপোনালোকে মায়াবিনী গীতটো ভালদৰে শুনিব আৰু তেওঁ এটা কথা কৈছিলে যে মোৰ গীতবিলাক এতিয়া নহয় মৃত্যুৰ পিছতহে আপোনালোকে বুজি পাব আমাৰ আজি টংলাৰ জুবিনদাৰ ফেন ক্লাবৰ দ্বাৰা আজি কেইদিন হ'ল অনুষ্ঠানটো কৰি থাকিব ৰিপুল আজি অনুষ্ঠান কৰিব 13 দিন মানুহবিলাকেতো কান্দিছে আজি মই কান্দিছোঁ ৰিপুলে কান্দিছে গোটেই অসমবাসীয়ে কান্দিছে তেওঁৰ কাৰণে আজি জাষ্টিছ বিচাৰিছে আৰু জাষ্টিছটো আমাক লাগিব কাৰণ তেওঁৰ মৃত্যুটো সহজ মৃত্যু নহয় জুবিনদাটো টংলাত বহুত বেছি আহি আছিলে পবিত্ৰ যাত্ৰাত আহি আছিলে তোমালোকেতো বহুত বেছি ভালকৈ লগ পাইছা আৰু মই বিশেষকৈ এটা বস্তু দেখাই দিছোঁ এইটো বস্তু ইমান সহজ নহয় ল'ৰাবিলাকে মানুহবিলাকে অতিকে ভাল পোৱা মানুহজনৰ জুবিনদা বুলি কিনে তাতো অংকন কৰিছে আজি হয়তো বহুতে অংকন কৰিছে আৰু সকলোৱে ভাল পাব ৰিপুলতে বহুত বেছি ভাল পায় কোৱা বহুত বেছি ভাল পাওঁ জুবিনদা বহুত বেছি ভাল পাওঁ আৰু অসমত CM অসমত বুলি নহয় PMকো গালি পৰা মানুহ এটাই আছিল এইটো হ'ল জুবিনদা আৰু জুবিনদাই ৰজাৰ নিচিনা থাকিব বিচাৰিছিল মানুহজনে কি এনেকুৱা এটা মানৱৰূপী ভগৱানৰ মুখেৰে এনেকুৱা এটা কথা কৈছিল সেইটোক লৈ তুমি জীৱনত আগবাঢ়িবা বা ৰাইজে আগবাঢ়ক এনেকুৱা জুবিনদাই এটা কথাই কৈছিল সদায় মাটিৰ মানুহৰ লগত থাকিব দিছিল সদায় মাটিৰ মানুহৰ লগত আৰু যিকোনো বেয়া বস্তু দেখা পালে সদায় মাতিব দিছিল মনত কথা যদি সোমাই থাকে তেতিয়াহ'লে সমাজখন বেয়া হ'ব যদি কিবা বেয়া হৈছে বুলি গম পায় মাতিব লাগিছে আৰু অসমত এজনে আছিলে জুবিনদা আমি এটা এনেকুৱা ভাগ্যৱান মানুহ আমি এটা এনেকুৱা ভাগ্যৱান জেনেৰেশ্যনৰ ল'ৰা তাৰমানে বুলি ক'ম আৰু আজিৰ দিনত আমি জুবিনদাক পালোঁ আৰু জুবিনদাকো আমি ভালকৈ পালোঁ জুবিনদাক আমি সৰুতে ভূপেনদা ঢুকাইছে কিন্তু জুবিনদাক আমি ভালকৈ পালোঁ বহুত বেছি ভালকৈ আৰু তাৰমানে আমি বহুত ভাগ্যৱান কিন্তু আমাৰ তলৰ জেনেৰেশ্যন আৰু নাপায় জুবিনদাক সিহঁতক বুজাব লাগিব বোলে এনেকুৱা জুবিনদাৰ গান এটা গাই এনেকুৱাকৈ গাব লাগিব সিহঁতক বুজাব কিন্তু আমি আমাৰ অন্তৰখনে জানে আমি কেনেকুৱা এটা দুখত আছোঁ কেনেকুৱা এটা মানে আবেগ কেনেকুৱা এটা আবেগিক হৈ আছোঁ আৰু মোৰ ফালৰ পৰা মই বহুতক মই এটা কথা কওঁ আমি ভিডিঅ' বনাইছোঁ জুবিনদাৰ কাৰণে বনোৱা নাই আমি কিবা কৰি ভাল পাওঁ কিন্তু আমি ভিউজৰ লোভত নহয় জুবিনদাৰ অন্তৰেদি মই আজি ভাল পাওঁ মোৰ নিচিনা গোটেই অসমৰ নিউ জেনেৰেশ্যনে তেওঁ নিউ জেনেৰেশ্যনৰ লগত থাকি ভাল পাইছিলে এইটো বস্তু আপোনালোকে প্লিজ নক'ব মানে বহুত বেছি দুখ লাগে মানে ভিউজৰ লোভত নহয় তেওঁক ভাল পাওঁ সঁচা অন্তৰেদি ভাল পাওঁ সেইকাৰণে আৰু এটা কথা কৈ পেলাই দেখাই দিয়া এই শালিকীবিলাক চোৱা তাৰমানে আজি জুবিনদা আছে কাৰণে কিন্তু শালিকীবিলাক যোৱা নাই সদায় আছে কিন্তু এনেই আন মানুহ হ'লে কিন্তু ভয় খাই গুচি গ'ল হয় কিন্তু কি জানো মানে কি শক্তি আছে নাজানো মানে শালিকী এটাও তাৰ পৰা গুচাই নাই মই তেতিয়াৰ পৰা আহাৰ পৰাই চাই আছোঁ মানে আপোনালোকৰ কম বেছি পৰিমাণে হ'ব পাৰে জুবিনদা অধ্যয়ন কৰা কিন্তু আপোনালোকে যদি অধ্যয়ন কৰিব বিচাৰে তেওঁ এজন খোলা কিতাপ বুলি কৈছিলে তেওঁৰ সৃষ্টিবিলাক তেওঁ কৈছিলে যে মই মৃত্যুৰ পিছতহে তোমালোকে গম পাবা তেওঁৰ সৃষ্টিবিলাক আপোনালোকে ফুঁহাৰি চাওক আজি বহুত বেছি ভাল লাগে তেওঁ অসমীয়া মাধ্যমত তেওঁৰ বোলে হেৰিটো বোলে হেৰি কৰিব মানে গতিকে এই বস্তু তাৰমানে যেনেকৈ আমি 20 তাৰিখে আমি বিষ্ণুৰাভা দিৱস পাতোঁ বা 17 জানুৱাৰী আমি শিল্পী দিৱস পাতোঁ আমি জুবিন দিৱস বিচাৰোঁ কিয় বিচাৰোঁ জানেনে কাৰণ নিউ জেনেৰেশ্যনে আমাৰ ল'ৰা ছোৱালীয়ে বা আমাৰ পিছৰ প্ৰজন্মই তাৰমানে যাতে বস্তুটো
জীয়াই ৰাখক সেনেকুৱা এটা দিন আমাক লাগে জুবিন দাৰ কাৰণে এটা স্পেচিয়েল ডে লাগে আমাক আৰু সেই দিনটোত আমি সকলোৱে ধুনীয়াকৈ আমি জুবিন দাৰ নামত সেই দিনটো উদযাপন কৰিম তাৰমানে জুবিন দাই এটা কথা কৈছিলে হাঁহিলেও কান্দিলেও বুলি কিনে মই সেইটো বস্তু কওঁ আমি হাঁহিলেও জুবিন দা না কান্দিলেও জুবিন দা না প্ৰেমত পৰিলেও জুবিন দা গতিকে জুবিন দাৰ কথা কৈ শেষ কৰিব নোৱাৰি গতিকে ইয়াৰ পৰা আৰু বিদায় দিম আৰু জুবিন দা সকলোৱে হৃদয় ৰাখক এখন ফিল্ডতে আমাৰ কলাগুৰু মিউজিক ফেষ্টিভেল হৈছিল এখন ফিল্ডতে জুবিন দাই বহুত প্ৰগ্ৰেম কৰিছিল 2000 মনত নাই ঠিক মই তেতিয়া সৰু আছিলোঁ 2004 চন মানত জুবিন দাই প্ৰথম টংলাত প্ৰগ্ৰেম কৰিছিলে ইয়াতে বিহু প্ৰগ্ৰেম পাতিছিলে লাষ্ট আমাৰ 2019ত ইয়াতে কলাগুৰু মিউজিক ফেষ্টিভেল আমাৰ লাষ্ট ইয়াতে হৈছে আৰু তাৰপিছত কলাগুৰু মিউজিক ফেষ্টিভেল ক'তো হোৱা নাই পাতত দুজোপাকে নাহৰ সকলোৱে যাতে ৰয় আৰু টংলা এখন প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ ঠাই আৰু টংলাত সকলো জাতি জনগোষ্ঠীয়ে বাস কৰে আৰু জুবিন দাই চাগে সেইকাৰণে ভাল পাইছিলে আৰু তেওঁক সেইকাৰণে আজি ভগৱানৰ স্থান দিয়া গৈছে আৰু সকলোৱে মিলি আদ্য শ্ৰাদ্ধৰ কাৰণে কিবা এটা কৰিছে জুবিন দাৰ নামত আৰু আপোনালোকে চিন্তা কৰক মন্দিৰত এজন মানুহে স্থান পাবলৈ হ'লে তেওঁ কিমান মহান হ'ব লাগিব অসমবাসী কোনেও হয়তো ভবা নাছিলে যে দুৰ্গা পূজাৰ সময়ত আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব লাগিব আৰু সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে চাওক জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু জুবিন দাৰ স্মৃতি জীয়াই ৰাখিব চেষ্টা কৰিছে মা দুৰ্গাক এটাই কথা মই কওঁ ভগৱানৰ ওচৰত যে জুবিন দাই ন্যায় পাওক সকলোৰে যেন এইবাৰ হৰত মৰহি গ'ল জুবিন দা নাই গতিকে মানুহৰ মনবোৰ উৰুঙা শেষত এটা কথাই কওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা আৰু জুবিন দাক ন্যায় দিবই লাগিব জয় জুবিন দা